নমস্কাৰ, আজি হৈছে 9 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। কাইলৈ 10 জানুৱাৰী ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন, লগতে ৰেচন কাৰ্ড থাকিলেই পাব চৰকাৰী ধন। ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ 10 তাৰিখে মহিলাসকলৰ একাউণ্টত সোমাব ধন। আজিয়ে কৰি লওক আপুনি KYC আপডেট। কোন কোন মহিলাৰ একাউণ্টত সোমাব ধন আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। মহিলাসকলৰ উপৰিও আৰু কোনে কোনে লাভ কৰিব এই উপহাৰ। ৰেচন কাৰ্ড, অৰুণোদয় থকা লাখ লাখ পৰিয়ালৰ মহিলাই পাব এই ভাল খবৰটো। প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক 10 জানুৱাৰী শুকুৰবাৰৰ দিনটো। অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। নতুনকৈ অৰুণোদয় পোৱা মহিলাইও পাব এই আঁচনিৰ ধন, আৰু ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব মাহেকত 1250 টকাকৈ। ইয়াৰ লগতে আপোনাৰ ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল আৰু চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাও। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ লগতে আৰু ৰেচন কাৰ্ডখনে হ'ব আপোনাৰ আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ডখনৰ জৰিয়তে আপুনি বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিব পাৰিব। আৰু 10 জানুৱাৰীত বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে। বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত কাইলৈৰ দিনটোত। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। 50,000 লোকলৈ বিনামূলীয়া ঘৰ। ৰাজ্যবাসীলৈ কেন্দ্ৰীয় চৰকাৰৰ এক ডাঙৰ উপহাৰ। আজি 50,000 লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। ৰাজ্যবাসীলৈ কেন্দ্ৰীয় চৰকাৰৰ উপহাৰ আমি জনাইছোঁ খবৰটো আমাৰ সমূহ দৰ্শকক যে 50,000 পৰিয়ালে লাভ কৰিব এতিয়া চৰকাৰী ঘৰৰ চাবি। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্যৰ অধীনত এই ঘৰ লাভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিতৰণ কৰিব এই ঘৰসমূহ, আৰু বিয়লি সৰুসজাইত অনুষ্ঠিত হ'ব বিশেষ অনুষ্ঠান। ৰাজ্যৰ 5ৰ পৰা 6 লাখ লোকে লাভ কৰিব বিনামূলীয়া ঘৰ, আৰু আজি 50,000 লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। ৰাজ্যবাসীলৈ কেন্দ্ৰীয় চৰকাৰৰ এই ডাঙৰ উপহাৰ। 50,000 পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ চাবি, আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্যৰ অধীনত এই ঘৰ লাভ কৰিব। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যত অনিশ্চয়তাত পঞ্চায়ত নিৰ্বাচন। আজি ন্যায়ালয়ত নহ'ল চূড়ান্ত শুনানি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে। এইবাৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনিশ্চয়তাত এইবাৰ পঞ্চায়ত নিৰ্বাচন। আজিও ন্যায়ালয়ত নহ'ল চূড়ান্ত শুনানি। এই 2 দিনতে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব বুলি ঘোষণা কৰিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে, আৰু শুক্ৰবাৰে ন্যায়ালয়ত পুনৰ হ'ব গোচৰটোৰ শুনানি। আজিও ন্যায়ালয়ে চৰকাৰক নিদিলে সকা স্থগিতাদেশৰ সংশোধনীৰ আবেদন কৰিছিল যদিও মান্তি নহ'ল ন্যায়ালয়। আৰু ৰাজ্যত অনিশ্চয়তাত এইবাৰ পঞ্চায়ত নিৰ্বাচন। আজিও চূড়ান্ত নহ'ল এইবাৰ চূড়ান্ত শুনানি পঞ্চায়ত নিৰ্বাচনৰ, আৰু 2 দিনতে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব বুলি ঘোষণা কৰিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে, আৰু শুক্ৰবাৰে ন্যায়ালয়ত পুনৰ হ'ব গোচৰটোৰ শুনানি। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আহি গ'ল বিহুৰ SOP। কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মীন বিভাগে। বেছি দামত বিক্ৰী কৰিব নোৱাৰিব মাছ। চৰকাৰৰ নিৰ্ধাৰিত মূল্যতহে বিক্ৰী কৰিব লাগিব মাছ। চৰকাৰৰ নিৰ্ধাৰিত মূল্যতহে বিক্ৰী কৰিব লাগিব মাছ। অধিক দাম ল'লেই মাছ বেপাৰীৰ বিপদ নিশ্চিত। আৰু বিহুৰ বতৰত বজাৰে তদাৰক কৰিব মীন বিভাগে। বেপাৰীয়ে মাছৰ দাম অধিক ল'লে অভিযোগ দিয়ক মীন বিভাগক। আৰু আহি গ'ল বিহুৰ SOP। মুহূৰ্তৰ খবৰ আমি জনাইছোঁ যদিহে মাছ বেপাৰীয়ে আপোনাৰ পৰা মাছ অধিক দামত বিক্ৰী কৰে তেন্তে আপুনি অভিযোগ দিব পাৰিব। কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মীন বিভাগে এই ক্ষেত্ৰত। বিদেশলৈ যাব নোৱাৰিব শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ পাছপৰ্ট ইতিমধ্যে বাতিল কৰা হৈছে। শ্বেখ হাছিনাৰ পাছপৰ্ট প্ৰত্যাহাৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সন্মুখত নতুন বিপদ আহি পৰিছে। পাছপৰ্ট বন্ধ হোৱাৰ বাবেই অন্য দেশলৈ যাব নোৱাৰিব এতিয়া শ্বেখ হাছিনা। হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতেই বন্ধ কৰি দিয়া হ'ল পাছপৰ্ট, আৰু ইউনুছ চৰকাৰে বন্ধ কৰিলে হাছিনাৰ পাছপৰ্ট। শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰাণ লোৱা আৰু অপহৰণৰ অভিযোগ উত্থাপিত হৈছে, আৰু হাছিনাৰ লগতে বাংলাদেশৰ 97 জনৰ পাছপৰ্ট সেৱা বাতিল কৰিছে ইউনুছ চৰকাৰে। আৰু 12 ফেব্ৰুৱাৰীৰ পূৰ্বে বাংলাদেশৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ শ্বেখ হাছিনাক। আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সন্মুখত এতিয়া নতুন বিপদ। পাছপৰ্ট বন্ধ হোৱাৰ বাবেই অন্য দেশলৈ যাব নোৱাৰিব এতিয়া শ্বেখ হাছিনা।